হেল্ল' পায়নিয়াৰ্ছ, হেপী নিউ ইয়েৰ। আপোনালোকে সকলোৱে মাইনিং কৰি আছে, সকলোৱে মাইনিং কৰি থাকিব, মাইনিংটো লেপছ নকৰিব। কাৰণ পাই ক'ৰ টিমে ইতিমধ্যে পাই অ'পেন মেইননেট সম্পৰ্কে এটা ঘোষণা কৰিছে। সেই সম্পৰ্কে মই আগত এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে ভিডিঅ'টো নিশ্চয় চাইছে। পুনৰ পাই যিখন ডেস্কবৰ্ড আছে, সেই ডেস্কবৰ্ডত এটা এনাউন্সমেণ্ট পাই ক'ৰ টিমে কৰিছে। তেওঁলোকে সেই এনাউন্সমেণ্টটোত এটা কথা কৈছে যে পায়ে যদি সেই 3টা ষ্টেজ পাৰ কৰে, যিকেইটা ষ্টেজ সম্পূৰ্ণ নিৰ্ভৰ কৰিব পাইনিয়াৰ কমিউনিটি ডেভেলপাৰ, মডিয়েটৰ, KYC ভেলিডেটৰ, এম্বেচেডৰ, মাৰ্চেণ্ট আৰু সকলো পাই কমিউনিটি মেম্বাৰৰ ওপৰত, যদি সেই ষ্টেজকেইটা পাৰ কৰে তেতিয়া 2024ৰ ভিতৰতে পাই অ'পেন মেইননেটটো অহাৰ সম্ভাৱনা আছে। সকলোৱে যদি সহযোগিতা কৰে, পাই ক'ৰ টিমে 2024ৰ ভিতৰত অ'পেন মেইননেটটো আনিবলৈ সক্ষম হ'ব। পাই অ'পেন মেইননেট অনাৰ আগত এটা নতুন ৰোডমেপ ঘোষণা কৰিছে, যিটো ৰোডমেপক তেওঁলোকে V2 ৰোডমেপ বুলি নামাকৰণ কৰিছে। সেই ৰোডমেপটো আপোনালোকে এবাৰ পঢ়ি চাব পাৰে। পাই যিটো ব্ৰাউজাৰ, সেই ব্ৰাউজাৰত গৈ পেলাই V2 ৰোডমেপ বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰিলে আপোনালোকে ৰোডমেপটো পাব। মই সেই ৰোডমেপটো সম্পৰ্কে আপোনালোকক চমুকৈ ক'বলৈ ভিডিঅ'টিত চেষ্টা কৰিম। ৰোডমেপটোত পাই সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈকে, মানে বৰ্তমান সময়লৈকে যিখিনি অগ্ৰগতি লাভ কৰিছে, যিখিনি কাম পাই ক'ৰ টিমে কৰিছে বা পাইনিয়াৰসকলে কৰি আছে, তাৰ ওপৰত দিয়া হৈছে আৰু ভৱিষ্যতে কি কৰিব সেই সম্পৰ্কেও ইয়াত উল্লেখ কৰিছে। আমি যিখিনি গম পাই আহিছোঁ সেইখিনি বাৰু নকওঁ, ভৱিষ্যতে তেওঁলোকেনো কি কৰিব সেই সম্পৰ্কে ইয়াত কি নতুনত্ব আনিছে বা নতুন কথা আনিছে তাক জনাবলৈ চেষ্টা কৰিম। ইয়াত প্ৰথম আৰম্ভণিটো বিটা ভাৰ্চনৰ পৰা আৰম্ভ কৰিছে, যিটো আমি পাই আৰম্ভণি বুলি ক'ব পাৰোঁ। তাৰপিছতে টেষ্টনেট আহিছিলে, আমাৰ এনক্ল'জ মেইননেট আহিছিল, এই সম্পৰ্কে আপোনালোকে জানেই। তাৰপিছত অ'পেন মেইননেট ঘোষণা কৰিছিল। অ'পেন মেইননেটটো কিন্তু এখন ফায়াৰৱালৰ যোগেদি তেওঁলোকে বন্ধ কৰি ৰাখিছিল, যাতে পাইনিয়াৰসকলেহে পাই যিখিনি কইন সেইখিনি আদান প্ৰদান কৰিব পাৰে। এতিয়া সেই ফায়াৰৱালখন আঁতৰাবলৈ তেওঁলোকে 2024টো টাৰ্গেট কৰি লৈছে। সেই ফায়াৰৱাল যেতিয়া আঁতৰি যাব, তেতিয়া আমি নিজৰ ইচ্ছামতে কইনখিনি যিকোনো এক্সচেঞ্জত নি বিক্ৰী কৰি ধনখিনি নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰিম। তেওঁলোকে যিটো V2 ৰোডমেপ ঘোষণা কৰিছে, সেই ৰোডমেপটোনো কি আছে নতুনত্ব বা ভৱিষ্যতে কি কৰিবলৈ তেওঁলোকে প্লেন কৰিছে সেই সম্পৰ্কে চমুকৈ মই আপোনালোকক জনাম। আমি যিটো মাইনিং এপ ব্যৱহাৰ কৰি আছোঁ, পাই মাইনিং এপটোৰ কথা কৈছোঁ, সেইটোৰ অলপ আপগ্ৰেডেশ্যন হ'ব যেতিয়া অ'পেন মেইননেটটো আহিব। আৰু অ'পেন মেইননেটটো অহাৰ লগে লগে মাইনিং বন্ধ হৈ নাযায়, মাইনিং চলি থাকিব। কিন্তু ইয়াৰ বেছ মাইনিং ৰেট যিটো, সেইটো বহু পৰিমাণে কমি যাব। এতিয়াও বেছ মাইনিং ৰেটটো প্ৰতি মাহে এডজাষ্ট কৰি থকা হৈছে, কমাই থকা হৈছে। সেয়েহে অ'পেন মেইননেট অহাৰ আগতে আপোনালোকে সম্পূৰ্ণ কইনখিনি গোটাই লওক, যাতে ভৱিষ্যতে অ'পেন মেইননেট অহাৰ পিছত কইনৰ কাৰণে হাবাথুৰি খাব লগা নহয়। আমাৰ যিটো বেছ মাইনিং ৰেট, সেইটো এই মাহতো যথেষ্ট পৰিমাণে কমি গৈছে। আপোনালোকে যিটো মাইনিং এপ ব্যৱহাৰ কৰি আছে, সেই মাইনিং এপটোত কিছুমান সুবিধা আহিব যেতিয়া অ'পেন নেট আহিব। কাৰণ আমাৰ যিমানখিনি কইন আমি মাইনিং কৰি থৈছোঁ, সেই সকলোবিলাক কইন মেইন নেটত মাইগ্ৰেশ্যন হোৱা নাই। সেই মেইন নেটলৈ মাইগ্ৰেশ্যন হ'বৰ বাবে সকলোৰে KYC হৈ যাব লাগিব। বিশেষকৈ আপোনাৰ তলত যিখিনিক জইন কৰাইছিল, সেই জইন কৰোৱা পাইনিয়াৰসকলৰ যদি KYC হৈ যায়, তেওঁলোকৰ পৰা আপুনি ৰিৱাৰ্ড হিচাপে পোৱা কইনখিনি মেইন নেটত এতিয়াও মাইগ্ৰেশ্যন হোৱা নাই। এতিয়া বৰ্তমান আপুনি নিজেই মাইনিং কৰা যিখিনি কইন, সেইখিনিহে মেইন নেটত মাইগ্ৰেশ্যন হৈছে। সেইখিনি নিব পৰা সুবিধাখিনি বৰ্তমান মাইনিং এপছটোৰ নাই। অট'মেটিক আমি নিজে মাইনিং কৰা কইনখিনি যোৱাৰ ছিষ্টেম ক'ৰ টিমে কৰি থৈছে, যদিও আমাৰ যিখিনি ৰেফাৰেল টিমৰ পৰা যিখিনি আমি কইন পাম বা আমি ভেলিডেটৰ হিচাপে কাম কৰি যিখিনি কইন পাম, সেইখিনি যোৱাৰ ব্যৱস্থা বৰ্তমান মাইনিং কৰি থকা এপটোত নাই। সেই ছিষ্টেমটো তেওঁলোকে যেতিয়া অ'পেন নেট আহিব আনি দিব, তেতিয়া আমি নিশ্চয় নিজৰ ইচ্ছা অনুসৰি কইনখিনি মেইন নেটত মাইগ্ৰেশ্যন কৰিব পাৰিম। আৰু ইয়াৰ বাবে এই এপটো ছিকিউৰ কৰিব লাগিব, তেওঁলোকে সেই ছিকিউৰিটিৰ ওপৰতো বিশেষ ধ্যান দিব। এইটো নতুনত্ব আহিব আমাৰ মাইনিং এপছটোত। আমাৰ পাইনিয়াৰসকলৰ মাজত সঘনে উত্থাপিত হৈ থকা এটা প্ৰশ্ন KYC সম্পৰ্কীয়, সেই প্ৰশ্নসমূহৰ উত্তৰো তেওঁলোকে এই যিটো পাই V2 ৰোডমেপ তাত দিবলৈ চেষ্টা কৰিছে। ভৱিষ্যতেনো KYC সম্পৰ্কে কি আপগ্ৰেডেশ্যন আহিব তাক তেওঁলোকে এই ৰোডমেপটোত ভালদৰে ব্যাখ্যা কৰিছে, আপোনালোকে এবাৰ চাব। তথাপি মূল কথাকেইটা মই কৈ থওঁ, আপোনালোকৰ যিখিনি KYC অহা নাই, সেইখিনি অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে তেওঁলোকৰ মতে। আৰু লগতে যিসকলৰ আধা KYC হৈ আছে, তেওঁলোকে ৰিছাবমিশ্যনৰ বটনটো পাব। আৰু ৰিজেকশ্যন হ'লেও তেওঁলোকে আপিল কৰাৰ সুবিধা এটাও পাব। আৰু যিসকল ভেলিডেটৰে কাম কৰি আছে KYCৰ ওপৰত, মানে আপুনি নিজেও এজন ভেলিডেটৰ হিচাপে কাম কৰিব পাৰিব যদিহে আপোনাৰ KYC পাছ হৈ গ'ল, সেই ভেলিডেটৰসকলে যিখিনি কইন পাবলগীয়া আছে সেই সম্পৰ্কেও তেওঁলোকে নতুন যিটো আহিবলগীয়া অ'পেন নেট অহাৰ লগে লগে আপডেট দিব, যাতে আপোনালোকে সেই কইনখিনিও নিজৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব পাৰে, মানে মেইন নেটলৈ ট্ৰেন্সফাৰ কৰিব পাৰে। গতিকে ভেলিডেটৰ হিচাপে কাম কৰিও আপোনালোকে কইনখিনি বৃদ্ধি কৰিব পাৰে। যদি মাইনিং কৰি বেছি কইন গোটাব পৰা নাই, তেন্তে ভেলিডেটৰ হিচাপে কাম কৰি আপোনালোকে এতিয়া কইনখিনি গোটোৱাৰ এটা উত্তম সময়। সকলোৱে ভেলিডেটৰ হিচাপে কাম কৰক আৰু KYC সম্পূৰ্ণ হোৱাত অৰিহণা যোগাওক।
অপেন মেইননেট অহাৰ লগে লগে তেওঁলোকে পাই ৱালেটৰো কিছুমান কাম কৰিব, যাৰ যোগেদি তেওঁলোকে পাই ৱালেটটো অলপ ইম্প্ৰুভ কৰিব। তেওঁলোকে QR কোডৰ যোগেদি পাই আদান প্ৰদান কৰিবলৈ সুবিধা কৰি দিব, বা QR কোড সৃষ্টি কৰিব আপোনালোকে পাই আদান প্ৰদান কৰিব পাৰিব। বৰ্তমান সময়তো QR কোড সৃষ্টি কৰিব পাৰি, সুৰক্ষিতভাৱে যাতে আপোনালোকে বেলেগ ব্লকচেইনত গৈ QR কোডৰ সহায়ত পাই আদান প্ৰদান কৰিব পাৰে, তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা ল'ব। লগতে আমাৰ যিখিনি ব্যৱসায়ী বা পায়নিয়াৰ যিসকলে পাই বিনিময়ত তেওঁলোকৰ ছাৰ্ভিচ প্ৰদান কৰিব, তেওঁলোককো এই QR কোডৰ যোগেদি পাই বিনিময় কৰিবৰ কাৰণে কিছুমান বিশেষ ফেচিলিটি দিব, যিটো অপেন মেইননেট অহাৰ লগে লগে পাই ৱালেটত আপোনালোকে পাই যাব। ইয়াৰ উপৰিও তেওঁলোকে কিছুমান ইভেণ্টছ বা পাই হেকাথন অনুষ্ঠিত কৰিয়ে থাকিব। তেওঁলোকে পাই ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিছে। মানুহে যিমানেই পাই ব্যৱহাৰ কৰিব সিমানেই ভেলু ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে, কাৰণ প্ৰত্যেকজন মানুহে যেতিয়া পাই ব্যৱহাৰ কৰিবলৈ বিচাৰিব, আমাৰ যিখিনি ছাপ্লাই সেই ছাপ্লাইখিনি কমি যাব, আৰু ছাপ্লাই কমি যোৱাৰ ফলত ডিমাণ্ডটো বৃদ্ধি হৈ পাই মূল্যটো ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে। সাধাৰণতে এটা ব্লকচেইনৰ ওপৰত যেতিয়া কাম কৰিবলৈ যোৱা হয়, সেই ব্লকচেইনটোৰ কইনৰ প্ৰয়োজন হয়। গতিকে পাই ব্লকচেইনৰ ওপৰত বিভিন্ন ধৰণৰ সুবিধাবিলাক পাই ক'ৰ টীমে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছে। যদি এই সকলোবিলাক দেশে ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে বা গ্ৰহণ কৰিবলৈ লয়, তেতিয়া পাই কইনৰ ডিমাণ্ড ক্ৰমান্বয়ে বৃদ্ধি হৈ ইয়াৰ মূল্য ইনক্ৰিজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সকলোৱে মাইনিং কৰি থাকক আৰু লগতে নতুন ইনফৰ্মেশ্যনৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিব।